যোৱা 2025 চনটো আমাৰ বাবে সকলোৰে বাবে স্মৰণীয় হৈ ৰ'ব, কাৰণ বছৰৰ ষ্টাৰ্টিঙতেই মই মেথছ আৰু ছায়েন্সৰ কোৰ্চ লঞ্চ কৰিলোঁ। আমাৰ ক্লাছ 10ৰ ফাৰ্ষ্ট লাইভ বেটছ হ'ল। বহুতে মোক ট্ৰাষ্ট কৰিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মই যিমান পাৰোঁ মোৰ 100% দিলোঁ। আমাৰ বেটছত প্ৰায় 200+ ষ্টুডেণ্ট আছিলে। যিমান পাৰোঁ নিজৰ 100% এফৰ্ট দি মই তোমালোকৰ বাবে পঢ়ালোঁ। কোৰ্চ টাইমত কমপ্লিট কৰিলোঁ। 6 মাহত কোৰ্চ কমপ্লিট কৰি লাইভ ক্লাছ কৰি, ঠিক আছে, মক টেষ্ট দিলোঁ, তাতে নোটছ দিলোঁ, কমপ্লিট কিতাপ পঢ়ালোঁ। ইংলিছ মিডিয়াম, আছামিছ মিডিয়াম দুইটাকে একেলগে মেইনটেইন কৰি লৈ গ'লোঁ। কোনো দিনে মই ক্লাছ মিছ নকৰিলোঁ। ক্লাছ মিছ কৰিলোঁ, তাৰ বিনিময়ত মই এটা ৰেকৰ্ডেড ক্লাছ হিচাপেও মই সেইটো বস্তু দিলোঁ। আৰু যিসকলে আমাৰ কোৰ্চত আছে, একবাৰ কমেণ্টত লিখি দিবা তোমালোকে মোক কেনেকুৱা পালা, ঠিক আছে। এইটো হয়তো ক্লাছ 10ৰ বাবে শেষৰটো ভিডিঅ' হ'বলৈ গৈ আছে। মোৰ নিজৰ 100% দিলোঁ। তোমালোকেও এক্সামত দি আহিলা, মোৰ ভাল লাগিছে যেতিয়া চবেই কৈছা 100 এটেম্প কৰি আহিছোঁ। চিমিলাৰলি আকাশ ছাৰে ভিডিঅ' দিয়া নাই, কিন্তু তেওঁৰ কথাও ক'ব লাগিব। তেওঁ মোক সহায় কৰিলে, আকাশ ছাৰ, NIT শিলচৰ। তেওঁ ইংলিছ পঢ়ালে, তো তেওঁ ইংলিছতো বহুত তেওঁ কষ্ট কৰিলে, কোৰ্চ কমপ্লিট কৰিলে, গোটেইখিনি মেটেৰিয়েলছ প্ৰভাইড কৰিলে। তাৰোপৰি আমাৰ ছ'চিয়েল ছায়েন্সৰ নোটছ দিলোঁ আমি, ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম দুইটাতে। অসমীয়াৰ নোটছ দিলোঁ, আৰু ভাল লাগিলে যেতিয়া চবেই আহি কৈছে যে আমি প্ৰত্যেকটো ছাবজেক্ট আপোনাৰ পৰা পঢ়িছিলোঁ, আৰু যিখিনি পঢ়াইছে সেইখিনিয়ে পৰীক্ষাত আহিছে। তো সেই হিচাপত এইখিনি মোৰ সফলতা বুলি ভাবোঁ। আৰু তাৰোপৰি 100Kও কমপ্লিট কৰিলে 2025 চনত আমাৰ এই মৰমৰ চেনেলটোৱে, আৰু তাৰ একমাত্ৰ তোমালোকৰ মৰমৰ বাবে এইখিনি কমপ্লিট হ'বলৈ সক্ষম হৈছে। গতিকে আগন্তুক দিনত আমি আৰু আগবাঢ়ি যাম। যিসকল ক্লাছ 10ৰ নতুনকৈ আহিবা, তোমালোকৰ বাবে নতুন বেটছ আহি আছে অতি সোনকালে। আৰু যিসকলে চাই আছা ক্লাছ 10ৰ এইবাৰ মেট্ৰিক দিলা, তোমালোকে নিজৰ লগৰ ল'ৰা ছোৱালীখিনিক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। আমি আৰু কষ্ট কৰি যাম, কাৰণ এটা কথাই কওঁ মই, লাইভ ক্লাছ কৰিম, কিন্তু লাইভ ক্লাছত এটাও বাহিৰা কথা নহয়। কাৰণ আমাৰ যিসকলে ক্লাছ কৰে তেওঁলোকে কয় কিছুমান চেনেলত মানে লাইভ ক্লাছৰ নামত বেলেগ কথাহে পাতি থাকে, কোৰ্চে কমপ্লিট নহয়। মোৰ মতে সেইটো নহয়। যিখিনি সময় পঢ়িম আমি পূৰা ডিটেইলছত মনোযোগ দি পঢ়িম। বেলেগ কথা পাতিবৰ কাৰণে ইউটিউবত লাইভ আহিম, কৈ দিম বেলেগ কথা পাতিবলৈ, তেতিয়া কাৰো টাইম ৱেষ্ট নহয়, ঠিক আছে। তো মই সদায় সেনেকৈ ভাবোঁ। আৰু আমাৰ বেটছটো ওৱান অফ দ্য লৱেষ্ট প্ৰাইচত অসমৰ আটাইতকৈ বেষ্ট কোৱালিটিৰ বেটছ হিচাপে পৰিগণিত হ'ল, কাৰণ একেবাৰে মিনিমাম ফিজ। 10 মাহ কোৰ্চ কৰিলোঁ ধৰা, মাহত মাত্ৰ 100 টকাকৈ ধৰা, 1000 টকা। তো সেইটো বস্তু, তো সেই হিচাপত আমি আৰু আগবাঢ়ি যাম, আৰু নেক্সট আৰু নতুন নতুন প্ৰজেক্ট লৈ আহিম। এই 2025 চনৰ যিসকল বেটছৰ আছিলা, সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ মোক বিশ্বাস কৰাৰ বাবে। আগন্তুক দিনত আমি আৰু আগবাঢ়ি যাম।